নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি হৈছে 3 অক্টোবৰ 2025 আৰু আজিৰ পৰা প্ৰায় 15 দিন আগতে অৰ্থাৎ 19 ছেপ্টেম্বৰ 2025 তাৰিখে আমি অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাইছিল। কথাটো বৰ্তমানো বিশ্বাস কৰিবলৈ টান বা এই কথাটোৱে আমাৰ সকলোৰে মনত আঘাত দি গৈছে, কিন্তু আমাৰ হাতত আৰু একো উপায় নাই। আমি সকলো নিয়তিৰ হাতত হাৰি গলো। সেয়া যি কি নহওক, আজি এই ভিডিঅ'টোত আপোনালোকক মই এইখিনিয়ে জনাম যে জুবিন গাৰ্গ আচলতে কোন আছিল বা তেখেতে এনেকুৱা কি কৰি গৈছিল যাৰ কাৰণে তেওঁৰ নিচিনা আৰু দ্বিতীয় এজন হোৱাটো প্ৰায় অসম্ভৱ কথা। জুবিন গাৰ্গ, যাৰ নামটোৱে পৰিচয়, তেওঁ কিন্তু অকল অসমতে সীমাবদ্ধ নাছিল। তেওঁৰ অৱদান বলিউডত যথেষ্ট পৰিমাণে আছিল, কিন্তু আমি সেয়া নাজানো। যিয়েই নহওক, ভিডিঅ'টোত মই আপোনালোকক গোটেই কথাখিনি ক'বলৈ যত্ন কৰিম। আৰু এটা কথা কৈ থওঁ যে এই ভিডিঅ'টোত মই বিভিন্ন তথ্য বাতৰি কাকত, ইউটিউব, গুগল বা তেখেতে দিয়া সংবাদ মাধ্যমত সাক্ষাৎকাৰৰ পৰা সংগ্ৰহ কৰিছোঁ। দুই এটা তথ্য হয়তো কওঁতে বা উপস্থাপন কৰোঁতে মোৰ ভুল হ'ব পাৰে, তাৰ বাবে আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা খুজিলোঁ। জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে। তেওঁৰ জন্মতে দিয়া নামটো আছিল জুবিন বৰঠাকুৰ। এতিয়া কিছুমান ঠাইত তেখেতৰ জন্মতে দিয়া নামটো জীৱন বৰঠাকুৰ হিচাপেও আছে। মই একেবাৰে কনফাৰ্ম নহয় যে জুবিন বৰঠাকুৰ নে জীৱন বৰঠাকুৰ। কোনোবা লোকে যদি ভালদৰে জানে কমেণ্টত জনাই দিবচোন। মই জুবিন বৰঠাকুৰ বুলিয়ে কৈ যাম। জুবিন বৰঠাকুৰৰ দেউতাকৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম আছিল এলি বৰঠাকুৰ। মোহিনী মোহন বৰঠাকুৰ পেছাত এগৰাকী ACS বিষয়া আছিল। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন জাগিছে যে আমি জুবিন গাৰ্গৰ দেউতাকৰ নামটো কপিল বৰঠাকুৰ হিচাপেহে জানো, তেওঁৰ নামটো মোহিনী মোহন বৰঠাকুৰ হয় নে নহয়? জুবিন গাৰ্গৰ দেউতাক এগৰাকী সাহিত্যিকো আছিল। তেখেতে কপিল বৰঠাকুৰ ছদ্ম নামটো ব্যৱহাৰ কৰি বহুতো কবিতা গল্প লিখিছিল। সেয়েহে জুবিন গাৰ্গৰ দেউতাকৰ নামটো কপিল বৰঠাকুৰ হিচাপেও জনা যায়, কিন্তু তেখেতৰ আচল নামটো মোহিনী মোহন বৰঠাকুৰ। জুবিন গাৰ্গৰ মাক এলি বৰঠাকুৰ এগৰাকী কণ্ঠশিল্পী, অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। যিহেতু জুবিন গাৰ্গৰ দেউতাক এগৰাকী চৰকাৰী চাকৰিয়াল আছিল, কৰ্মসূত্ৰে তেওঁ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল আৰু সেইবাবে জুবিন গাৰ্গৰ যিখিনি শিক্ষা, সেই শিক্ষা গ্ৰহণটো বিভিন্ন ঠাইত হৈছিল। যোৰহাট, কৰিমগঞ্জ, বিজনী, তামোলপুৰ ইত্যাদি ঠাইত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। যেতিয়া জুবিন গাৰ্গে 9ম শ্ৰেণীত অধ্যয়ন কৰে, তো আমি সকলোৱে জানো যে 9ম শ্ৰেণীত আহিলে আমি মেট্ৰিকৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তেওঁৰ যি গোত্ৰ উপাধি, সেই গাৰ্গটো জুবিন বৰঠাকুৰৰ সলনি জুবিন গাৰ্গ হিচাপে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ জুবিন গাৰ্গ তেতিয়াৰ পৰাই নামটো আৰম্ভণি হয়। 1989 চনত তেখেতে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু মেট্ৰিক পাছ কৰি তেওঁ যোৰহাটলৈ গুচি যায়। যোৰহাটত তেখেতে JB কলেজত ছায়েন্স ষ্ট্ৰীমৰ পৰা 1992 চনত হায়াৰ ছেকেণ্ডাৰী পাছ কৰে। এতিয়া এই 1992 চনটো কিছু ঠাইত ভালদৰে উল্লেখ নাই, কিন্তু কিছু ঠাইত উল্লেখ আছে। সেইবাবে মই এইটো আপোনালোকক ক'লোঁ। যেতিয়া তেওঁ 1992 চনত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, তাৰ পিছত গুৱাহাটীলৈ উচ্চ শিক্ষাৰ বাবে অৰ্থাৎ BSCৰ বাবে গৈছিল আৰু 1992 চনত তেওঁ B বৰুৱা কলেজত এডমিশ্যন লয়। এতিয়া জুবিন গাৰ্গৰ যিটো আচল সংগীতৰ যাত্ৰা, প্ৰফেশ্যনেল সংগীতৰ যিটো যাত্ৰা, সেইটো আৰম্ভ হয় 1992 চনৰ পৰা। তাৰ আগতো কিন্তু অৰ্থাৎ যেতিয়া তেওঁ স্কুলীয়া সময়ত পঢ়ি আছিল, সংগীতৰ তেখেতে চৰ্চা কৰিছিল আৰু তেওঁ এগৰাকী বাদ্যযন্ত্ৰীও আছিল। অৰ্থাৎ তেখেতে বহুতটা বাদ্যযন্ত্ৰ বজাব শিকিছিল। তেওঁ প্ৰথমে শিকা বাদ্যযন্ত্ৰটো আছিল তবলা। এইখিনিলৈকে আমি বুজি পালোঁ। 1992 চনত যেতিয়া তেওঁ B বৰুৱা কলেজত পঢ়িছিল, সেই সময়ত ইউথ ফেষ্টিভেলত তেওঁ গ'ল্ড মেডেলিষ্ট আছিল। 1992 চনত তেখেতৰ প্ৰথম এলবাম সপনৰ সুৰ আৰু দ্বিতীয় এলবাম অনামিকা ৰিলিজ হয়। এতিয়া বহুতে ভাবে যে
অনামিকা তেখেতৰ প্ৰথম এলবাম অনামিকা নহয় তেখেতৰ প্ৰথম এলবাম হৈছে সপনৰ সুৰ আৰু সপনৰ সুৰৰ পিছত অনামিকা ৰিলিজ হয় অনামিকা সুপাৰ ডুপাৰ হিট হয় ইয়াৰে পিছত একেৰাহে তেখেতে ঋতু শিশু মায়া বাহি মুখা ইত্যাদি এলবাম ৰিলিজ কৰে আৰু ইয়াৰে প্ৰত্যেকটো গান ইউটিউবত আছে আপোনালোকে শুনিব পাৰিব আৰু এনেকুৱা নহয় যে এটা এলবামৰ এটা বা দুটা গান হিট হৈছিল প্ৰতিটো এলবামৰ প্ৰতিটো গানে একেবাৰে সুপাৰ হিট হৈছিল আৰু জনগণৰ মাজত এইটোৱে এটা মানে এনেকুৱা এটা ছাপ এৰি গৈছিল যে জুবিন গাৰ্গ আচলতেনো কোন ইয়াৰে মাজত তেখেতে 2002 চনত বিবাহপাশত আবদ্ধ হয় গৰিমা গাৰ্গৰ সৈতে তাৰ পিছত 1995 চনত জুবিন গাৰ্গৰ বলিউডৰ জাৰ্নিটো আৰম্ভ হয় হিন্দী গানৰ যাত্ৰাটো আৰম্ভ হয় এতিয়া এই যেটো বলিউডৰ যাত্ৰাটো আছে ইয়াত তেওঁ বহুত কাম কৰি গৈছিল আমি তাৰে আধাও নাজানো আৰু সেই গোটেই কথাখিনি মই নোট কৰি লৈছো যাতে আপোনালোকক কওঁতে মোৰ কোনো ভুল হৈ নাযায় 1995 চনত তেওঁৰ হিন্দী গানৰ এলবাম ৰিলিজ হয় আৰু এলবামটোৰ নাম আছিল চান্দনী ৰাত তাৰ পিছত তেওঁৰ হিন্দী গানৰ এলবাম চন্দা শ্ৰদ্ধাঞ্জলি যাদু ইত্যাদি ৰিলিজ হয় আৰু এই হিন্দী গানৰ এলবাম কেইটাও কিন্তু বহুত জনপ্ৰিয় আছিল তাৰ পিছত তেওঁ ক্ৰমে ভৰি দিয়ে বলিউড মুভিজত আৰু তাত তেওঁ এগৰাকী বেকগ্ৰাউণ্ড সিঙ্গাৰ হিচাপে কাম কৰে তেওঁ বিভিন্ন হামিং দিছিল তাৰে কেইখনমান হ'ল গাদ্দাৰ য'ত 1995 চনত তেওঁ কাম কৰিছিল দিল সে 1998 চনত কাম কৰিছিল ডলি সজাকে ৰাখনা 1998 চনত আৰু ফিজা 2000 চনত এতিয়া ডলি সজাকে ৰাখনা ফিজা এই দুখন ইউটিউবত উপলব্ধ আছে আপোনালোকে যদি মাৰি দিয়ে যে ডলি সজাকে ৰাখনা জুবিন গাৰ্গ তেওঁৰ হামিংটো আহিব আৰু ফিজা তাতো তেখেতৰ হামিং আপোনালোকে শুনিবলৈ পাব তো এই সিনেমাসমূহত তেওঁ এগৰাকী বেকগ্ৰাউণ্ড সিঙ্গাৰ হিচাপে কাম কৰে এইখিনিয়ে নাছিল ইয়াৰ লগত আৰু বহুত কিবা কিবি আছিল যেনে সপনে সাৰে খাব কি এই গানকেইটাত তেখেতে কণ্ঠদান কৰিছিল আৰু এই গান দুটা আছিল মুদ্দা দা ইছু ফিল্মখনৰ তাৰ পিছত তেখেতে মুম্বাই সে আয়া মেৰা দোস্ত জাল দা ট্ৰেপ ইত্যাদি ফিল্মতো কণ্ঠদান কৰিছিল এটা এই কেইখন ফিল্মৰ কেইখনমানৰ আপোনালোকে নাম শুনিছে আৰু কেইখনমানৰ আপোনালোকে নাম শুনা নাই কিন্তু এতিয়া মই আপোনালোকক কেইখনমান এনেকুৱা ফিল্মৰ নাম কম যিকেইখনৰ নাম আপোনালোকে শুনিছে আৰু হয়তো আপোনালোকে নাজানে যে ইয়াত জুবিন গাৰ্গে কাম কৰিছিল এখন ফিল্ম ফেমাস ফিল্ম OMG ও মাই গড সেইখনৰ যেটো থিম সং সেইটোত তেখেতে কণ্ঠদান কৰিছিল তাৰ পিছত তেওঁ কাম কৰিছিল ঝুম বৰাবৰ ঝুম নমস্তে লণ্ডন ইত্যাদি ফিল্মতো তেখেতে কণ্ঠদান কৰিছিল কিন্তু বলিউডত জুবিন গাৰ্গ বুলি ক'লে আমি কেৱল অকল ইয়া আলী আৰু আমাৰ নতুন প্ৰজন্মখিনি দিল টু হি বাটাটোৱে জানো কিন্তু তেখেতে বহুত কেইখন ফিল্মত কণ্ঠদান কৰিছিল আৰু যেটো মই ঝুম বৰাবৰ ঝুম বুলি ক'লো তেওঁৰ সহশিল্পী হিচাপে কো-সিঙ্গাৰ হিচাপে কাম কৰিছিল শংকৰ মহাদেৱ আৰু সুনিধি চৌহানে তো আপোনালোকে ভাবি চাওক যে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ কেনেকুৱা এগৰাকী ব্যক্তি আছিল কিমান ওপৰৰ লেভেলৰ সিঙ্গাৰ আছিল যে এনেকুৱা কাম কৰি থৈছিল যিবিলাক কামৰ বিষয়ে আমি নাজানোই কেইদিনমান আগতে যেতিয়া তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ কথা ভাইৰেল হ'ল তো বহুতে মানে বেলেগ ৰাজ্যৰ মানুহবিলাকে কি ভাবিছিল যে এগৰাকী ইয়া আলীৰ গায়ক এটো সাধাৰণ ব্যক্তি ইমান কিয় তেখেতৰ কাৰণে ভিৰ হৈছে কিয় তেখেতৰ শেষ যাত্ৰাত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুৰ্থ ৰেলী হিচাপে ৰেকৰ্ড গঢ়িলে তো তেওঁ এনেকুৱা কাম কৰি গৈছিল যিবিলাক কাম আমি কেতিয়াও ভাবিব নোৱাৰো তো বলিউডতো তেখেতে এনেকুৱা বহুত কাম কৰি গৈছিল বলিউডত তেখেতে বহুত কাম কৰিছিল আৰু তাৰ বিষয়ে আপোনালোকে ইউটিউবত মাৰিলে চাবই পাৰিব তো এইখিনি আছিল তেখেতে কৰা বলিউডত কাম তাৰ ভিতৰত আটাইতকৈ ফেমাস কামটো মই কোৱাই নাই যেটো হৈছে গ্যাংষ্টাৰ ছবিখনত গোৱা ইয়া আলী গানটো যাৰ কাৰণে তেখেতে 2006 চনত বঁটা লাভ কৰিছিল আৰু এই বঁটাটো তেখেতে ক'ত লাভ কৰিছিল গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড কি বঁটাটো আছিল বেষ্ট প্লেবেক সিঙ্গাৰ তাৰ পিছত তেখেতে লাভ কৰিছিল 2009 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড আৰু কিহৰ কাৰণে লাভ কৰিছিল বেষ্ট মিউজিক ডাইৰেকশ্যন তো এনেকুৱা এগৰাকী ব্যক্তি আছিল জুবিন গাৰ্গ যাৰ
মানে কথা কৈ থাকিলে শেষ নহয় তো সংগীতত তেওঁৰ এইখিনি মই থুলমূলকৈ আপোনালোকক এটা আভাস দিলোঁ আৰু বহুত আছে লগতে এইটো কথা উল্লেখ কৰোঁ যেহেতু বৰ্তমান বহুত প্ৰচলিত হৈ আছে যে তেখেতে প্ৰায় 40টা ভাষাত 38,000 গান গাইছিল এইখিনি হ'ল এতিয়া আহোঁ তেখেতে অসমীয়া চিনেমাৰ বাবে কি কি কৰিছিল জুবিন গাৰ্গে 2000 চনত তুমি মোৰ মাথো মূৰত ডেবিউ কৰিছিল তেখেতৰ সেইখন প্ৰথম ফিল্ম আছিল এজ এ এক্টৰ প্লাছ এজ এ ডিৰেক্টৰ অৰ্থাৎ তেখেতে প্ৰথম অভিনয় কৰা ফিল্মখন হৈছে তুমি মোৰ মাথো মূৰত আৰু প্ৰথম পৰিচালনা কৰা ফিল্মখন হৈছে তুমি মোৰ মাথো মূৰ এটা বহুত মানুহে ভাবে যে জুবিন গাৰ্গৰ প্ৰথম পৰিচালনা কৰা ফিল্মখন হৈছে মিছন চাইনা নহয় তেখেতে প্ৰথম পৰিচালনা কৰা ডাইৰেকশ্যন কৰা ফিল্মখন হৈছে তুমি মোৰ মাথো মূৰ 2000 চনত তাৰ পিছত তেখেতে মন যায় দীনবন্ধু ৰ'দৰ চিঠি ডক্টৰ বেজবৰুৱা 2 আনে কি এনে ৰাজনীতি ইত্যাদি ফিল্মত অভিনয় কৰিছিল তো বহুত কেইখন ফিল্ম আছে য'ত তেখেতে অভিনয় কৰিছিল জুবিন গাৰ্গে পৰিচালনা কৰিছিল কাঞ্চনজংঘা মিছন চাইনা ইত্যাদি ফিল্ম আৰু তেখেতে বহু কেইখন ছবিত সংগীত পৰিচালক হিচাপে কাম কৰিছিল তাৰ ভিতৰত হিয়া দিয়া নিয়া ডাগ বিধাতা কাঞ্চনজংঘা মিছন চাইনা ইত্যাদি ইত্যাদি বহুত আছে এইবিলাক যদি মই কওঁ মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে গুগল বা ইউটিউবত তেওঁৰ বিষয়ে পাবই তেওঁ এগৰাকী ৰাজ্যিক শিল্পী নাছিল তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী আছিল কাৰণ তেওঁ হিন্দী অসমীয়াতে গান নহয় তেখেত বাংলা নেপালী কাৰ্বি বড়ো তামিল তেলেগু বহুত ভাষাত গান গাইছিল তো তেখেতক আমি এগৰাকী ৰাষ্ট্ৰীয় শিল্পী হিচাপেহে মৰ্যাদা দিব লাগে এতিয়া কথাটো হ'ল জুবিন গাৰ্গ এই ব্যক্তিগৰাকী আমাৰ হিয়াৰ আমঠু কিয় বা অসমৰ মানুহে তেখেতক সকলোৱে হৃদয়ত স্থান কিয় দিছিল এইগৰাকী ব্যক্তি আছিল এগৰাকী নিস্বাৰ্থ ব্যক্তি তেওঁৰ কোনো স্বাৰ্থ নাছিল জনগণ আছিল তেওঁৰ প্ৰথম আৰু শেষ উদ্দেশ্য অৰ্থাৎ তেওঁ জনতাৰ কাৰণে আছিল জনতাৰ কাৰণে কাম কৰিছিল বহুত মানুহক তেখেতে সহায় কৰিছিল তেওঁ বহুতটা সাক্ষাৎকাৰত উল্লেখ কৰিছে যে যেতিয়া তেওঁ গান গাই পিনে শ্ব' কৰি ফাংচন কৰি যায় বহুত মানুহক ৰাস্তাত সহায় কৰে আৰু তেখেতৰ ষ্টুডিঅ'লৈ বহুত মানুহে সহায় বিচাৰি যায় গতিকে এইগৰাকী আছিল এগৰাকী এনেকুৱা মহান ব্যক্তি যাৰ কথা যিমানে কৈ যাওঁ শেষ নহয় আৰু এই সৰু ভিডিঅ'টোত মই আপোনালোকক এইখিনিও জনাব খুজিলোঁ যে জুবিন গাৰ্গ এগৰাকী ব্যক্তি নাছিল এটা সত্তা নাছিল তেওঁ এটা যুগ আছিল যিটো যুগৰ আৰম্ভণি হৈছিল 1972 চনৰ পৰা আৰু শেষ হৈছিল 2025 চনত এই 52 বছৰীয়া যাত্ৰাটোত তেখেতে আমাক বহুত দিলে বহুত বস্তুৱে দি থৈ গ'ল আৰু আমি পাবলগীয়া তেখেতৰ পৰা বহুত বাকী ৰৈ গ'ল হয়তো নিয়তিৰ হাতত আমি পৰাস্ত হ'লোঁ আৰু আমি তেখেতৰ পৰা যিমান পাব লাগিছিল তাৰ হয়তো আধাহে পালোঁ এতিয়া শেষত মই আপোনালোকক এটা কথাই ক'ম যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি যুঁজিব লাগিব কিন্তু সেইটোৱে আমাৰ জানো শেষ কৰ্তব্য হ'ব নহ'ব ধৰি ল'লোঁ তেখেতে ন্যায় পালে তাতে কিন্তু আমাৰ কৰ্তব্য শেষ নহয় আমি আমাৰ পিছৰ প্ৰতিটো প্ৰজন্মক পিছৰ প্ৰতিটো জেনেৰেশ্যনক জনাব লাগিব জুবিন গাৰ্গ কোন আছিল যেনেকৈ আমি জ্যোতি বিষ্ণু ভূপেন হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা প্ৰতিমা পাণ্ডে এইসকল ব্যক্তিৰ কথা কওঁ ঠিক তেনেকৈ আমি জনাব লাগিব যে জুবিন গাৰ্গ কোন আছিল আৰু এটা কথা আপোনালোকক কওঁ এইটো কথা হয়তো অলপ মানে এইবিলাক টপিকৰ পৰা অলপ বেলেগ হ'ব যেতিয়া চিডি কেছেট আহিল চিডি কেছেটত বহুতটা গান লগ হৈ আহে তো কি কৰিছিল চিডিত গান দি পিনে গান শুনিছিল আৰু চিডিত জানেই আপোনালোকে লাইনত চলে তো যেতিয়া লাইন যে লাইনটো অহালৈ অপেক্ষা কৰিছিল যাতে গানটো আকৌ শুনিব পাৰে সেইগৰাকী আছিল জুবিন গাৰ্গ যিটো সময়ত পাইৰেচিৰ কাৰণে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি ধ্বংস হৈ গৈছিল আমি চিনেমা হলত চাবই নগৈছিলোঁ অসমীয়া ইণ্ডাষ্ট্ৰিটো নাই বুলিয়ে ভাবিছিলোঁ সেই সময়ত 2017 চনত মিছন চাইনা হলত আনি এটা টেগলাইনৰ সৃষ্টি কৰিছিল দৌৰি দৌৰি যাম মিছন চাইনা চাম তো সেইগৰাকী আছিল জুবিন গাৰ্গ যাৰ কথা কৈ থাকিলে এই ভিডিঅ'টো মোৰ কেতিয়াও শেষ নহ'ব তো শেষত আপোনালোকক এটাই অনুৰোধ জনাম যে এই সময়ত আপোনালোকে জুবিন গাৰ্গ অমৰ হওক ধ্বনি দিছে জুবিন গাৰ্গ অমৰ হওক নহয় জুবিন গাৰ্গ অমৰ কৰি ৰাখিব লাগিব আমি আৰু তেখেতে অমৰ কেতিয়া হ'ব যেতিয়া আমি আমাৰ ভৱিষ্যত প্ৰজন্মক তেওঁৰ কথা জনাম তো ভিডিঅ'টোত ইমানখিনিয়ে আছিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব
অলপমান দীঘলীয়া হ'ল যিবিলাকে শেষলৈকে চালে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই পুনৰ এবাৰ ধন্যবাদ